আনফালে অৰুণাচল প্ৰদেশত সংঘটিত সেই মৰ্মান্তিক পথ দুৰ্ঘটনাত নিহত তিনিচুকীয়াৰ লোকসকলৰ পৰিয়ালবৰ্গৰ কাষত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈছে। পৰিয়ালবৰ্গক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। লগতে উদ্ধাৰ অভিযানত অগ্ৰগতিৰ বিষয়েও পৰিয়ালসমূহক অৱগত কৰে সৰ্বানন্দ সোণোৱালে। অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা বুদ্ধেশ্বৰ দীপৰো স্বাস্থ্যৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সন্মুখত দুৰ্ঘটনাটোৰ বিষয়ে সবিশেষ বৰ্ণনা কৰে বুদ্ধেশ্বৰ দীপে। এই দুৰ্ঘটনাত পতিত হোৱা প্ৰতিগৰাকী পৰিয়াললৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যৌথভাৱে 7 লাখ কোটি টকা প্ৰদান কৰিব বুলি সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি তেখেত চিকিৎসাধীন হৈ আছে বুদ্ধেশ্বৰ দ্বীপ, আৰু বৰ্তমান চিকিৎসকসকলে কৈছে তেখেত বিপদমুক্ত আৰু বাকী কিছুদিন থাকিব লাগিব, আৰু চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ উত্তম চিকিৎসাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে। আৰু এই ঘটনাটো অত্যন্ত দুৰ্ঘটনাজনক ঘটনা, আৰু কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বিশেষকৈ অসম চৰকাৰ, অৰুণাচল চৰকাৰ সকলোৱে মিলি উদ্ধাৰ অভিযানত নিষ্ঠাৰে আত্মনিয়োগ কৰিছে। আৰু এতিয়ালৈকে 6টামান মৃতদেহ উদ্ধাৰ কৰা হৈছে। বাকীখিনিও উদ্ধাৰ কৰাৰ বাবে যিখিনি আমাৰ সংস্থা আছে, বিশেষকৈ এজেঞ্চি আছে, NDRFৰ পৰা আৰম্ভ কৰি ইণ্ডিয়ান আৰ্মি আৰু আছাম পুলিচ, অৰুণাচল পুলিচ সকলোৱে মিলি এই কামত আত্মনিয়োগ কৰি আছে নিৰন্তৰভাৱে। আপোনালোকে ইতিমধ্যে গম পাইছে যে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 7 লাখকৈ তেখেতসকলক এককালীন আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে তেওঁলোকৰ পৰিয়ালক।